নমস্কাৰ বন্ধুসকল, মই চাও বিৰিঞ্চি গগৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ইজনে সিজনৰ খবৰ ৰাখিছে। বন্ধুসকল, মই কালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ য'ত আপোনালোকক দিল্লীৰ পৰা অসমলৈ যাবলগীয়া ট্ৰেইনৰ বিষয়ে কৈ আছিলোঁ। তাৰপিছত ট্ৰেইনৰ বুকিঙৰ বিষয়ে মই তাত অৱশ্যে কৈছিলোঁ, কিন্তু হয়তো ভিডিঅ'টো বহুতে পোৱা নাই বা বহুতে চোৱা নাই, যাৰ বাবে বহুতৰ মনত এতিয়াও প্ৰশ্ন হৈ আছে যে তেওঁলোকে ট্ৰেইনৰ টিকেট কিয় বুক কৰিব পৰা নাই। মই আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলে মোৰ ভিডিঅ'টোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ আপডেট পাই থাকিবৰ কাৰণে আপুনি বেল আইকনটো এবাৰ টেপি দিব আৰু আপোনাৰ লগৰবোৰৰ লগতো শ্বেয়াৰ কৰি দিব। এতিয়া জনাওঁ, সদ্যহতে হৈ যোৱা প্ৰেছ কনফাৰেন্সত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে নেক্সট এসপ্তাহৰ কাৰণেও দিল্লীৰ পৰা অসমলৈ অৰ্থাৎ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ ট্ৰেইনৰ চলাচল থাকিব। আপুনি এইটো টাইমত ভাবি ল'ব পাৰে যে দিল্লীত থকা সেই অসমবাসী সকলেহে বৰ্তমান টিকেট বুক কৰি দিল্লীৰ পৰা অসমলৈ ঘূৰি যাব পাৰিব। তাৰ মানে এইটো নহয় যে ভাৰতৰ অন্য প্ৰান্তত থকা লোকসকলে অসমলৈ ঘূৰি যাব নোৱাৰিব। এতিয়াৰ যিকেইখন ট্ৰেইন দিল্লীৰ পৰা অসমলৈ চলি আছে তাৰ লগত অসম চৰকাৰৰ কোনো সম্পৰ্ক নাই। এই ট্ৰেইনকেইখন সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ তত্ত্বাৱধানত চলি আছে। ভাৰতীয় ৰেলৱেহে বিশেষ ট্ৰেইনকেইখনৰ ব্যৱস্থা কৰিছে। অসম চৰকাৰে যিকেইখন শ্ৰমিক ৰেলৰ কথা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে কৈ আছিল, সেই ট্ৰেইনকেইখনৰ বিবেচনা প্ৰায় সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। আৰু তেওঁলোকে ইতিমধ্যে ভাৰতৰ অন্য ৰাজ্যৰ ৰেলৱে বিভাগৰ লগত যোগাযোগ কৰিছে আৰু খুব সোনকালে অন্য প্ৰান্তৰ পৰাও অসমলৈ ৰেলৰ চলাচল আৰম্ভ হ'ব। এতিয়া আহোঁ দিল্লীৰ পৰা চলিবলগীয়া ট্ৰেইনখনৰ কথালৈ। বহুতেই কালি মোৰ ভিডিঅ'টোত কমেণ্ট কৰিছে, বহুতে মোলৈ ফোনো কৰিছে, বহুতে মেছেজ কৰি সুধিছে বা বহুতে ফেচবুকতো মই পাইছোঁ যে কৈছে তেওঁলোকে টিকেট বুকিং কৰিব পৰা নাই। আপোনালোকে টিকেট এইটো কাৰণে বুক কৰিব পৰা নাই কাৰণ আপোনালোক দিল্লীত নাথাকে। আপুনি যদি চেন্নাইত আছে তেন্তে আপুনি চেন্নাইৰ পৰা অসমলৈ কোনো ধৰণৰ ট্ৰেইনৰ বুকিং এতিয়া নাপাব, অৰ্থাৎ কেৱল দিল্লীৰ পৰাহে আৰু যদি আপুনি কেৱল দিল্লীত আছে তেন্তেহে আপুনি ট্ৰেইনখন বুক কৰিব পাৰিব। এতিয়ালৈকে এনে কোনো ধৰণৰ কানেক্টিং ট্ৰেইনৰ ভাৰতীয় ৰেলৱে ব্যৱস্থা কৰা নাই। আপুনি যদি চেন্নাইত আছে বা হায়দৰাবাদত আছে, যেতিয়া ভাৰত চৰকাৰে তাৰ পৰা ট্ৰেইনৰ চলাচলৰ ব্যৱস্থা কৰিব বা ট্ৰেইন মুকলি কৰিব, তেতিয়াহে আপুনি সেই ট্ৰেইনৰ বুকিং কৰিব পাৰিব। আনহাতে অসম চৰকাৰে যিকেইখন শ্ৰমিক ৰেলৰ কথা কৈ আছে, সেই শ্ৰমিক ৰেলৰ ব্যৱস্থা আগৰ দৰেই থাকিব আৰু তাৰ বাবে আপুনি কোনো ধৰণৰ ভাড়া দিব নালাগে। মই এতিয়াও কওঁ, এই শ্ৰমিক ৰেলৰ কাৰণে আপুনি কোনো ধৰণৰ ভাড়া দিব নালাগে, যিকেইখন অসম চৰকাৰে ব্যৱস্থা কৰিব। হয়তো এই সময় অলপ দীঘলীয়া হ'ব, আপোনালোকে ধৈৰ্য ধৰিব লাগিব। মই গম পাইছোঁ মোৰ দৰে আপোনালোকো বহুত অসুবিধাৰ মাজেৰে দিন কটাই আছে, কিন্তু আমি এতিয়া ধৈৰ্য ধৰাৰ বাহিৰে একো এটা উপায় নাই। দ্বিতীয়তে, আপোনাৰ তাৰ পৰাও যদি ভাৰত চৰকাৰে কোনো ধৰণৰ ৰেলৰ ব্যৱস্থা কৰে বা ভাৰতীয় ৰেলৱেৰ ফালৰ পৰা যদি আপুনি থকাৰ ঠাইৰ পৰা যদি কোনো ট্ৰেইনৰ ব্যৱস্থা কৰে, তেন্তে সেই ট্ৰেইনৰ টিকট আপুনি কৰিব পাৰিব আৰু সেই ভাড়া আপুনি সম্পূৰ্ণৰূপে আদায় দিব পাৰিব, যদিহে সেই ট্ৰেইন শ্ৰমিক স্পেচিয়েল ট্ৰেইন নহয়, যিখন অসম চৰকাৰে ব্যৱস্থা কৰি আছে। ইয়াৰ পিছত কালি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও ঘোষণা কৰিছিল অসমৰ কেইখনমান প্ৰান্তৰ পৰা শ্ৰমিক ৰেলৰ অলৰেডি তেওঁলোকে ব্যৱস্থা কৰিছে। মই ঠাইকেইখনৰ নাম পাহৰিছোঁ, কিন্তু যিমান দূৰ মোৰ মনত আছে তেওঁলোকে হয়তো কৈছিল চেন্নাই, বেংগলোৰ, হায়দৰাবাদ, কোচি, তেনেকৈ কেইখনমান ঠাইৰ নাম তেওঁ কৈ আছিল। বাকী প্ৰান্তৰ পৰাও ৰেলৰ চলাচল খুব সোনকালে আৰম্ভ হ'ব। তাৰ ভিতৰত আপোনাৰ ভাৰতীয় ৰেলৱেৰ তত্ত্বাৱধানত চলা ট্ৰেইনো থাকিব আৰু শ্ৰমিক ৰেলৰ সুবিধাও থাকিব। এতিয়া আহিছোঁ এই শ্ৰমিক ৰেলৰ কথালৈ। শ্ৰমিক ৰেলকেইখন এই কাৰণে থাকিব, হয়তো বহুতে এতিয়া আৰ্থিক অনাটনত ভুগিছে, যিটো সময়ত তেওঁলোকে এসাঁজ খাবৰ কাৰণে চিন্তা কৰিছে, তেওঁলোকে নিশ্চয় ট্ৰেইনৰ টিকেট বুক কৰি অসমলৈ ঘূৰি যাব নোৱাৰে।
গতিকে আপুনি সেই শ্ৰমিক ৰেলৰ সুবিধা ল'ব পাৰিব আৰু তাৰ বাবে আপোনাৰ স্থানীয় প্ৰশাসনে খুব সোনকালে যোগাযোগ কৰিব। মই আশা কৰিছোঁ আপোনালোকে অসম চৰকাৰে দিয়া সেই লিংকত আপুনি চাগে আপোনাৰ ডিটেইলছ অলৰেডি ৰেজিষ্টাৰ কৰি থৈছে। চ' অসম চৰকাৰে খুব সোনকালে আপোনাক যোগাযোগ কৰিব। ইয়াৰ পিছত আহোঁ বুকিঙৰ ছিষ্টেমলৈ। IRTCত এতিয়াও যিসকলে ট্ৰেইনৰ টিকেট বুক কৰিবলৈ চেষ্টা কৰি আছে, মই তেখেতসকলক অনুৰোধ কৰোঁ সময় যাতে আপোনালোকে অবাবত নষ্ট নকৰে। আপুনি কেৱল দিল্লীত যদি আছে তেন্তেহে এই ট্ৰেইনৰ সুবিধা লাভ কৰিব পাৰিব আৰু টিকেট বুক কৰিব পাৰিব। আৰু মই অনুৰোধ কৰিম আপোনালোকে মোৰ ইউটিউব চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লওক, বেল আইকনটো এবাৰ টেপি লওক আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকৰ মনত জাগি থকা প্ৰশ্নবিলাকৰ উত্তৰ পায়। আৰু আপোনালোকে যদি কিবা জানিব বিচাৰে মোক ইউটিউব চেনেলৰ মাজেদি কমেণ্ট কৰি জনাব পাৰে বা মোৰ ফেচবুক প্ৰফাইলতো গৈ মেছেজ কৰি জনাব পাৰে। আপোনালোকক সহায় কৰিব পাৰিলে মই নিশ্চয় সুখী হ'ম। ধন্যবাদ। টেক কেয়াৰ।